মই বিচাৰোঁ যে তাত নুমলীগড়ে যিবিলাক কেতিয়াবা বাউণ্ডেৰী ৱাল দিয়ে কেতিয়াবা তেওঁলোকে গল্ফ বনায় গল্ফৰ কাৰণে ফিল্ড বনায় এইবিলাকৰ পৰা আঁতৰি থাকি যে আমাৰ সামগ্ৰিকভাৱে দেওৰপৰ্বত অঞ্চলটোৰ সংৰক্ষণৰ কাৰণে তাত বনৰীয়া হাতীৰ সংৰক্ষণৰ কাৰণে আৰু প্ৰত্নতাত্ত্বিক স্থানৰ সংৰক্ষণৰ কাৰণে আমাৰ নুমলীগড় ৰিফাইনাৰী লিমিটেডে সচেতনভাৱে তেওঁলোকৰ কাৰ্যবিভাগ কৰিব লাগে আৰু তেওঁলোকে অধিক গুৰুত্বপূৰ্ণ কাম কৰি এটা নিদৰ্শন দেখুৱাব লাগে যে কেনেকৈ ঐতিহ্য অবিহনে এখন দেশ বা এখন জাতি জীয়াই থাকিব নোৱাৰে আমি ডিমাপুৰৰ পৰা যদি আমি কহিমা ফালে যাওঁ আমি পাওঁ যে চুমুকি ডিমা পেৰেমা ফিফেমা খনমা কহিমা মেৰেমা এই মা লগা শব্দবিলাক আংগামী নগাৰ শব্দ এই মা থকা জেগাবিলাকেদি আগতে মানুহবিলাক অহা যোৱা কৰিছিলে প্ৰাচীন কালত গুপ্ত যুগৰ অধীনত থাকোঁতে ৰজাসকলে শ্ৰী লিখিছিলে পিছত আমি দেখিছোঁ ইয়াত মহাৰাজা ধীৰাজ লিখিছে স্কিল বেছ এডুকেশ্যনৰ কথা কৈ আছোঁ বা প্ৰফেশ্যনেল এডুকেশ্যনৰ কথা কৈ আছোঁ উদ্যোগিক কৰণৰ কথা আমি কৈ আছোঁ আহোম যুগত এইবিলাক দৃষ্টান্ত সহকাৰে আমাৰ ৰজা মহাৰাজাসকলে দেখুৱাই গৈছে সকলে নগাসকলৰ লগত কোনোদিন শত্ৰুতা কৰা নাই কাৰণে আজিও নগাসকলে অসমীয়াক ডাঙৰ ককাই বুলি কয় মেৰাপানীত যিটো আমাৰ চৰকাৰী বিষয়াৰ যিটো অফিচ আছে তাত গৈ আমাৰ অফিচাৰবিলাক নাথাকে কিন্তু নগাসকলৰ অফিচাৰ তাতে থাকে এইটো এটা কাল্পনিক চিন্তা অসমত বৰ্তি আছে যে অসমীয়া মানুহ নগা অঞ্চললৈ যাবলৈ ভয় পায় নমস্কাৰ জননী লাইভৰ বাৰ্তালাপ অনুষ্ঠানলৈ সকলোকে আদৰণি জনাইছোঁ আজি আমাৰ মাজত আছে গোলাঘাট তথা অসমৰে গৌৰৱ এগৰাকী বিশিষ্ট ব্যক্তি ডক্টৰ হেমেন্দ্ৰ নাথ দত্ত ডাঙৰীয়া মই দত্ত ডাঙৰীয়াক আমাৰ এই বাৰ্তালাপ অনুষ্ঠানলৈ আদৰণি জনাইছোঁ নমস্কাৰ মই ধন্যবাদ জনাইছোঁ মই জননী লাইভৰ সকলো শ্ৰোতাক মই ধন্যবাদ আৰু আন্তৰিকতাৰে মই ধন্যবাদ জনাইছোঁ আৰু আপোনাকো মই ধন্যবাদ জনাইছোঁ মোক আজি জননী লাইভৰ এই অনুষ্ঠানলৈ মোক নিমন্ত্ৰণ কৰি আনি আপোনাৰ দুআষাৰ ক'বৰ কাৰণে বা মোৰ যি অভিজ্ঞতা সেইখিনি ক'বৰ কাৰণে আপুনি মোক সুবিধা কৰি দিয়াৰ কাৰণে আপোনালোককো মই ধন্যবাদ জনাইছোঁ মই আচলতে মই দৰ্শকক আচলতে জনাব খুজিছোঁ গোলাঘাট অসমৰ গৌৰৱ বুলি মই এইকাৰণেই কৈছোঁ আপুনি দৈয়াং ধনশিৰি উপত্যকাৰ ওপৰতে PhD কৰিছে আৰু ইয়াৰ পৰৱৰ্তী পৰ্যায়ত বিশেষকৈ অসম চৰকাৰৰ প্ৰত্নতাত্ত্বিক বিভাগৰ সঞ্চালক হিচাপে আপুনি অৱসৰ গ্ৰহণ কৰাৰ পিছতো আজি নাগালেণ্ডৰ গ্ল'বেল ইউনিভাৰ্চিটিৰ আপুনি উপাচাৰ্য হিচাপে এতিয়া কাম কৰি আছে তথাপিতো আপুনি অসমৰ বিভিন্ন প্ৰান্তত এতিয়াও কিছু কাম কৰি আছে গতিকে সেই বিষয়ে মই দৰ্শকক আপোনাৰ সৈতে পৰৱৰ্তী পৰ্যায়ত আকৌ সুধিম প্ৰথম আপোনাৰ শৈশৱ আৰু কৈশোৰৰ বিষয়ে অলপ দৰ্শকক জনাওকচোন মোৰ শৈশৱ মই আগতে এবাৰ কৈছোঁ এই বিষয়ে শৈশৱ মোৰ যদিও গোলাঘাটত মোৰ দেউতা আমাৰ ঘৰ জন্ম মোৰ নাজিৰাত হৈছিল আৰু সেই সূত্ৰে নাজিৰাৰ মোক মায়ে সৰুতে সেই পুৰণা যিবিলাক দৌল দেৱাল আছে সেইবিলাকলৈ মোক লৈ গৈছিল সেই বিষয়টোৱে হয়তো মোৰ মনত আজিও এটা প্ৰভাৱ বিস্তাৰ কৰি থাকে আৰু আমাৰ গোলাঘাটৰ বৰপথাৰ গাঁৱৰ যিখন ঘৰ সেইখন ঘৰতো আমাৰ দেউতা আমাৰ পুৰণা বস্তুৰ প্ৰতি এটা সংৰক্ষণৰ প্ৰতি এটা তীব্ৰ মনোভাৱ আছিল আৰু তাৰেই প্ৰতিফলিত হৈছে মোৰ কৰ্মজীৱনত আৰু দৰাচলতে মই পুৰণা বস্তু যে সংৰক্ষণ কৰি ৰাখিব লাগে এই বিষয়টো মই শৈশৱ কালতেই আমাৰ নিজৰ গোলাঘাটৰ ঘৰত মোৰ পিতৃ মুক্তিযোদ্ধা নাৰায়ণ চন্দ্ৰ দত্ত আৰু মোৰ মাতৃ শ্ৰদ্ধেয় প্ৰভাসিনী দত্তৰ জৰিয়তে মোৰ জীৱনলৈ আহিল আৰু মই যেতিয়া এই বিভাগত মই 1982 চনত আসাম পাব্লিক সাৰ্ভিস কমিশনৰ এটা পৰীক্ষাৰ যোগেদি মই ৰেজিষ্ট্ৰাৰিং অফিচাৰ হিচাপে জইন কৰিছিলোঁ তেতিয়া এই বিষয়টোত মই গুৰুত্ব সহকাৰে লৈ মই গোলাঘাটৰ ডিআৰ কলেজৰ ছাত্ৰ হিচাপে আমাৰ মোহিনী কুমাৰ শইকীয়া ছাৰ যেতিয়া অধ্যক্ষ আছিল তেতিয়াই নগাজৰি খনিকৰ গাঁৱৰ শিলালিপিখন সংগ্ৰহ কৰি আমাৰ গোলাঘাট কলেজলৈ আনিছিল আৰু এদিন তেখেতে আমাৰ বছৰেকীয়া খেল ধেমালি অনুষ্ঠানৰ ফ্লেগখন তোলাৰ তলিত গুৰিত সেই শিলালিপিখন ৰাখিছিল মোৰ তেতিয়াৰ পৰা মোৰ মনত আছে আৰু এই বিভাগত মই জইন কৰাৰ পিছতে মোহিনী কুমাৰ শইকীয়া ছাৰৰ এই যি জেগাত
পৰাই শিলালিপিখন আনিছিলে ময়ো সেই জেগাবিলাকত চাই পিছত অনেকখিনি শিলালিপি মই উদ্ধাৰ কৰিলোঁ অনেকখিনি ভাস্কৰ্য উদ্ধাৰ কৰিলোঁ সেইবিলাকেৰে মই যোৰহাট সংগ্ৰহালয় মই সজালোঁ আৰু বহুত সম্পদ মই পঞ্জীয়ন কৰিলোঁ আৰু সেই ঠাইবিলাকৰ যিবিলাক প্ৰত্নতাত্ত্বিক স্থান আছিলে সেইবিলাকো মই জৰীপ কৰি তাৰ বিষয়ে মই টোকা লিখিবলৈ লাগিলোঁ আৰু পিছত ভাবিলোঁ যে এই বিষয়খিনি যদি মই পঞ্জীয়ন কৰি বা অকল ফটোগ্ৰাফ লৈ জোখমাখ লৈ থওঁ আচল উদ্দেশ্যটো সফল নহ'ব সেইটো কাৰণে মই PhD অধ্যয়নৰ কাৰণে লৈ যাতে আমাৰ দৈয়াং ধনশিৰি উপত্যকাৰ প্ৰত্নতাত্ত্বিক অৱশেষবিলাকৰ যে এটা প্ৰকৃত বৈজ্ঞানিক মূল্যায়ন হয় তাৰ কাৰণেহে মই PhD কৰি সেই মই গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা 1998 চনত ডক্টৰেট ডিগ্ৰী পাওঁ মই এই ক্ষেত্ৰত মোৰ ছাৰ যিজনে মোক ছুপাৰভাইজ কৰিছিলে যোগেন ফুকন ছাৰক মই শ্ৰদ্ধা জনাওঁ কাৰণ সেই সময়ত আৰ্কিঅলজিৰ বিভাগেই নাছিল অসমত মই যোগেন ফুকন ছাৰে যদিও মডাৰ্ণ ইণ্ডিয়াৰ তেখেত পণ্ডিত তেখেতে মোক আৰ্কিঅলজিৰ বিষয়ে এই বিষয়টোত গাইড দি মোৰ উদ্দেশ্য সফল হোৱাত সহায় কৰিলে গতিকে মই ছাৰৰ ওচৰতো কৃতজ্ঞ আৰু মই যে জন্ম জেগাৰে দৈয়াং ধনশিৰি ভেলীৰ উপত্যকাৰ য'ত মই খেলি মেলি মোৰ শৈশৱ ডাঙৰ দীঘল হ'ল এই জেগাৰ যে অতীজৰ বুৰঞ্জীখন মই লিপিবদ্ধ কৰিলোঁ সিও এটা মোক সদায় অনুপ্ৰাণিত কৰি আহিছে এনে আপুনি সঞ্চালক হিচাপে যেতিয়া আছিলে হয় প্ৰত্নতাত্ত্বিক বিভাগত সেই সঞ্চালক হিচাপে থাকোঁতে আপুনি দেওপাহাৰত কিছু কাম কৰিছে ইয়াৰ বাহিৰেও আপোনাৰ দুবৰ্ণী যিটো বৰপথাৰ দুবৰ্ণী অঞ্চল সেয়া কাম কৰিছিলে সেই বিষয়ে অকণমান কওকচোন বিশেষকৈ দেওপাহাৰটো আপুনি নিশ্চয় জানে যে নুমলীগড় শোধনাগাৰৰ কাৰণে সেই অঞ্চলৰ প্ৰায় গোটেইটোৱে আচলতে মাটি সেই সময়ত নগৰ অঞ্চলৰ কাৰণে লোৱাৰ এটা প্ৰক্ৰিয়া চলিছিল কিন্তু আমি সেই সময়ত কিছু প্ৰতিবাদ কৰিছিলোঁ এজন সংবাদকৰ্মী হিচাপে আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত আপুনি প্ৰণালীবদ্ধভাৱে কিছু সংৰক্ষণ কৰিছিল গতিকে সেই বিষয়ে আপুনি কওকচোন এইখিনি কথা মই জানো মই আপোনাকো ধন্যবাদ জনাব লাগে আপুনি দেৰ পৰ্বত অঞ্চলৰ নুমলীগড়ৰ যি আগ্ৰাসনৰ প্ৰচেষ্টা তাত প্ৰায় 133 হেক্টৰ মাটি তেওঁলোকে ল'ব বিচাৰিছিল আৰু আমাৰ দেৰ পৰ্বতৰ প্ৰত্নতাত্ত্বিক স্থানটোৰ কাৰণে মাত্ৰ কেৱল 10 হেক্টৰমান মাটি এৰি দিব খুজিছিল কিন্তু আপুনি সেই সময়ত আমাৰ কেন্দ্ৰীয় মন্ত্ৰী মেনকা গান্ধীৰ ওচৰত আবেদন নিবেদন কৰি যিকোনো প্ৰকাৰে নুমলীগড়ৰ ৰিফাইনেৰীৰ যিটো মানে সীমা সেইটো যথেষ্ট কমাই ৰাখি আপুনি প্ৰাকৃতিক সম্পদৰ সংৰক্ষণৰ কাৰণে যি কৰ্তব্য কৰি গ'ল ই সদায় এটা অতুলনীয় উদাহৰণ আৰু দেৰ পৰ্বতৰ আচলতে এটা শিলৰ স্তূপ হৈ আছিলে আমি তেতিয়া প্ৰথম 11 এৱাৰ্ড ফাইনেন্সিয়েল কমিশ্যনৰ পইচা পাইছিলোঁ আৰু তাৰে মই দুটা পৰ্যায়ত সেই দেৰ পৰ্বতৰ কাম কৰিছিলোঁ তাতে মানে প্ৰথমতে আমি শিলৰ সেইটো ভগ্নস্তূপ হৈ আছিলে মন্দিৰটো ভাগি আছিলে আমি তাৰ সেইখিনি ভাস্কৰ্য বা যিয়ে হওক সেইখিনি লাহে লাহে আঁতৰাই দিলত তলৰ পৰা আমি দেখিলোঁ যে এটা গোলাকাৰ আকৃতিৰ মন্দিৰৰ ভেটি ওলাইছিলে আৰু পিছৰবাৰ মই 2008-9 বৰ্ষত আমি যেতিয়া তাত এক্সকেভেশ্যন কৰিছিলোঁ মোৰ লগত মোৰ উপসঞ্চালিকা ৰঞ্জনা শৰ্মা আছিলে আৰু বিভাগীয় অন্যান্য বিষয়াসকল আছিলে অজিত বড়ো আছিলে সংৰক্ষণ বিষয়া আৰু অনেক কিজন আছিলে কম আছিলে আমি কৰি পেলাই দেখিলোঁ যে এটা বিৰল মন্দিৰৰ অৱশেষ যিটো অতি ৰেয়াৰ জমৰ মূৰ্তি আছিলে হয় ৰামায়ণ মহাভাৰত হয় হয় তাত ৰামায়ণ মহাভাৰতৰ ছবি আছে তাত হাতীৰ ছবি আছে আৰু নানা ফুল গছৰ ছবি আছে কিছুমান ভেকুলীৰ ছবি আমি পাইছিলোঁ এনেকুৱা ধৰণৰ বিভিন্ন জীৱ জন্তু গছ বনৰ প্ৰকৃতিৰে সুসজ্জিত এটা মন্দিৰৰ অৱশেষ অসমৰ অন্য জেগাত পাবলৈ নাই আমি তেতিয়া সেই মন্দিৰৰ ভেটিটো সংৰক্ষণৰ বাবে মই ONGCৰ পৰা বিশেষভাৱে পাইপ লোহাৰ পাইপ সংগ্ৰহ কৰি আনি তাত এখন চালি দিছিলোঁ আৰু ভাস্কৰ্যখিনিৰ কাৰণে এটা মই অতুলনীয় মন্দিৰৰ মিউজিয়ামৰ স্থাপত্য নিৰ্মাণ কৰি যিখিনি ভাস্কৰ্য তাত ওলাইছিলে সেইখিনি সংৰক্ষণৰ কাৰণেও মই এখন সংগ্ৰহালয় মই প্ৰকল্প তৈয়াৰ কৰিছিলোঁ যে কি নহওক গোলাঘাটত বুলিলেই নহয় দেৰ পৰ্বতৰ ভাস্কৰ্য আৰু স্থাপত্যৰ যি নিদৰ্শন অসমৰ বা ভাৰতবৰ্ষ অন্য ঠাইত খুব কম জেগাতহে ওলাব অসমতো নাই আৰু চন্দ্ৰতাপ যিখন আৰু আছিলে আপুনি হেৰি কৰিব নোৱাৰিলেগৈ ন পিছত মানে উঠাব নোৱাৰিলে ন নহয় সেইখন যিটো জেগাত পৰি আছিলে সেইটো জেগাতেই আমি ৰাখি কাৰণে তাৰ অতি ওজন অতি বেছি আমি সেইখিনি এঠাইৰ পৰা আন ঠাই নিবলৈ কাৰণে আমাৰ সামৰ্থ্য আমাৰ নাই গতিকে সেইখিনি নষ্ট হোৱাতকৈ আমি তাতেই আমি ৰখাৰ ব্যৱস্থা কৰিছিলোঁ
আৰু মন্দিৰটোৰ সকলোৰে এটা আকৰ্ষণৰ কেন্দ্ৰ হ'ল এতিয়া কাজিৰঙাত আচলতে যিসকল বাহিৰৰ পৰা পৰ্যটক আহে অকল কাজিৰঙা চাই পেলাই গুচি যায় কিন্তু এতিয়া দেওৰ পৰ্বতৰ কাজিৰঙাৰ পৰা যেহেতু বেছি দূৰ নহয় গতিকে পৰ্যটনৰ কাৰণে দেওৰ পৰ্বতৰলৈও কোনোবা সাংস্কৃতিক পৰ্যটক বা প্ৰত্নতাত্ত্বিক বা আহি পেলাই তাত হয়তো তেওঁলোকে এটা নতুন অসমৰ স্থাপত্য কলাৰ বা ভাস্কৰ্য কলাৰ নিদৰ্শন যে তাত পাব এই কামটো হোৱাৰ কাৰণেও মই অতি আনন্দিত হৈছোঁ তাত আমি যেতিয়া উন্মুক্ত কৰিছিলোঁ মই বোকাখাট কলেজৰ ছাত্ৰ ছাত্ৰীক মাতি আনি তাত ঐতিহ্য সপ্তাহ পাতিছিলোঁ তাতো ছাইটতে এখন মই মিউজিয়াম পাতিলোঁ যি মিউজিয়ামত তাৰে ওচৰৰ ভাস্কৰ্যবিলাক বৰষুণত পৰি যাতে খেলুৱৈ নষ্ট নহয় সেইখিনি সুৰক্ষাৰ ব্যৱস্থা কৰিছিলোঁ আৰু যিহেতু দেওৰ পৰ্বতত বৰষুণ যথেষ্ট হয় খেলুৱৈ হৈ পেলাই ভাস্কৰ্যবিলাক নষ্ট হয় তাৰ কাৰণে কেইজোপামান গছ আমি কাটিবলগীয়া হৈছিলে আমি ফৰেষ্টৰ বিভাগৰ লগত যোগাযোগ কৰিলৈ তাৰ ব্যৱস্থা লৈছিলোঁ এনেধৰণে দেওৰ পৰ্বত আমাৰ অসমৰ স্থাপত্য আৰু ভাস্কৰ্যৰ ভিতৰত এটি উল্লেখনীয় স্থান ইয়াৰ কাৰুকলা আৰু চাৰুকলা আৰু ইয়াৰ ঐতিহ্যৰ যিবিলাক বিভিন্ন দিশ বৰ বিৰল আৰু ক'তো পাবলৈ নাই আৰু গোলাঘাট অঞ্চলত এইটো এটা সামগ্ৰিকভাৱে এটা উন্নয়নৰ কাম হ'ল বুলি মই ভাবোঁ আৰু মই বিচাৰোঁ যে তাত নুমলীগড়ে যিবিলাক কেতিয়াবা বাউণ্ডেৰী ৱাল দিয়ে কেতিয়াবা তেওঁলোকে গল্ফ বনায় গল্ফৰ কাৰণে ফিল্ড বনায় এইবিলাকৰ পৰা আঁতৰি থাকি যে আমাৰ সামগ্ৰিকভাৱে দেওৰ পৰ্বত অঞ্চলটোৰ সংৰক্ষণৰ কাৰণে তাত বনৰীয়া হাতীৰ সংৰক্ষণৰ কাৰণে আৰু প্ৰত্নতাত্ত্বিক স্থানৰ সংৰক্ষণৰ কাৰণে আমাৰ নুমলীগড় ৰিফাইনেৰী লিমিটেডে সচেতনভাৱে তেওঁলোকৰ কাৰ্যবিভাগ কৰিব লাগে আৰু তেওঁলোকে অধিক গুৰুত্বপূৰ্ণ কাম কৰি এটা নিদৰ্শন দেখুৱাব লাগে যে কেনেকৈ ঐতিহ্য অবিহনে এখন দেশ বা এখন জাতি জীয়াই থাকিব নোৱাৰে বা কেনেকৈ হস্তিকুল নাথাকিলে কেনেকৈ আমাৰ সংস্কৃতি নাথাকিব কেনেকৈ আমি মানুহবিলাক নাথাকিম এই কথাটো নুমলীগড়ৰ ৰিফাইনেৰী কৰ্তৃপক্ষই বুজিব লাগে এইটোতো সঁচা কথা দেওপাহাৰ আমাৰ এটা ইতিহাস আৰু একে সময়তে মই আপোনাক কওঁ যদি কাৰণ ইয়াত আচলতে কছাৰীৰ ৰজাৰ ৰাজধানী বুলি কয় মানে ডেটচুঙে শাসন কৰিছিলে গতিকে ডেটচুঙৰে ভনীয়েক নুমলী কোঁৱৰী তেওঁ নুমলী গড় মাৰিছিল নুমলী গড় যিটো আজি অৱশিষ্ট আছেগৈ আৰু এই যিটো আপোনাৰ যদি চাওঁ কাছমাৰীৰ পৰা দুবৰ্ণি আৰু আপুনি য'ত নাগালেণ্ডত আজি যেনেকৈ উপাচাৰ্য হিচাপে আছে নাগালেণ্ডৰ যিটো আৱৰ্ত ভ্ৰমণ তাতো কিছু ভগ্নাশেষ আছে এই যিটো ভগ্নাশেষৰ সামঞ্জস্য বিশেষকৈ আপুনি দুবৰ্ণিক যিটো মানে ধনশিৰি মহকুমাৰ দুবৰ্ণি তাতো আপুনি খনন কাৰ্য চলাইছিল এই বিষয়ে অকণমান কওকচোন আচলতে দুবৰণি আমি সাৱসাদ এইটো অতি সাধাৰণ বিষয় আমি যদি অলপমান মন দি চাওঁ যে দেওৰ পৰ্বত ক'ত আছে ধনশিৰি নদীৰ পাৰত আছে আৰু দুবৰণি ক'ত আছে ধনশিৰি নদীৰ পাৰত আছে আগতে যোগাযোগটো নদীয়েদি হৈছিলে গতিকে এই দেওৰ পৰ্বতৰ পৰা অলপমান আগলৈ গ'লে আমি দুবৰণি পাওঁ তাত আমি এটা দুবৰণিত একচুৱেলি আমি উজনি অসমৰ ৰাজ্যৰ কেন্দ্ৰস্থল আছিলে সেই তাত আমি যিবিলাক গড় খাৱৈ পাইছোঁ আৰু এই গড় খাৱৈবিলাক আপোনাৰ কৌটিল্য অস্ত্ৰ শাস্ত্ৰৰ অনুশীলনী মতে স্থাপন কৰা এইটো এনেই নহয় যে আমি কোনোবা এটা গড় সাজিছে কিন্তু তাত এটা বন্দৰ আছে আপুনি এইটো ক'ব বিচাৰে যে মানে মৌৰ্য বংশৰ চন্দ্ৰগুপ্তৰ যি মানে চাণক্যৰ যি কৌটিল্য অৰ্থশাস্ত্ৰৰ কিছুমান শিলালিপি সেইবোৰৰ লগত কিবা কথা কৈছে নি মানে আচলতে আমি জানিব লাগে যে মৌৰ্য যুগৰ পৰা আমাৰ প্ৰাচীন ভাৰতীয় মৌৰ্য সাম্ৰাজ্য বা মৌৰ্য যুগ মৌৰ্য বংশ বা গুপ্ত বংশৰ আমাৰ দক্ষিণ পূব এছিয়াৰ সৈতে ব্যৱসায়িক যোগাযোগ আছিল এই ব্যৱসায়িক যোগাযোগৰ কাৰণে ব্ৰহ্মপুত্ৰৰ আহি আপোনাৰ ধনশিৰি নদী গৈ ডিমাপুৰ হৈ পেলাই এই ডিমাপুৰ হৈ নগাপাহাৰেদি গৈ পেলাই বাৰ্মালৈ যোৱা এটা পথ আছিল এইটো অতি প্ৰাচীন পথ এই প্ৰাচীন পথটো ব্যৱহাৰ কৰি বাৰ্মাৰ পৰা আমাৰ ধনশিৰি ডিমাপুৰ এইফালেদি আহি ধনশিৰি নদীয়েদি আহি দেওৰ পৰ্বত হৈ ব্ৰহ্মপুত্ৰত পৰি ব্ৰহ্মপুত্ৰৰ পৰা আমাৰ এইফালে গতিপথ আছিল এতিয়া সুভাষ চন্দ্ৰ বসুৰ যিটো আজাদ হিন্দ ফৌজ সেইটো বাৰ্মাৰ পৰা এনেকৈ আহিছিল সেইটোৱে প্ৰমাণ সেইবিলাকে আৰু সেই সূত্ৰতে আমাৰ নগুৰাত এটা চিপাহী বিদ্ৰোহ ব্ৰিটিছসকলে কৰিছিলে যাতে সেইফালৰ পৰা মানে বাৰ্মা দেশৰ ফালৰ পৰা সুভাষ বসুৱে হওক বা অন্য আজাদ হিন্দ ফৌজৰ কোনো লোক যাতে আহিব নোৱাৰে নহ'লে না আমি কি সূত্ৰে আমি যে নগুৰাত যে এটা চিপাহী বিদ্ৰোহ হৈছিল এই ঘটনাবিলাক একচুৱেলি পুৰণা ইতিহাসৰ
পম খেদিলে আমি জল জল পটকৈ ওলাই পৰে এতিয়া যে আমি ডিমাপুৰৰ পৰা যদি আমি কহিমা ফালে যাওঁ আমি পাওঁ যে চুমুকি ডিমা পেৰেমা ফিফেমা আপোনাৰ ফিফেমা খনমা কহিমা মেৰেমা এই মা লগা শব্দবিলাক আংগামী নগাৰ শব্দ এই মা থকা জেগাবিলাকেদি আগতে মানুহবিলাক অহা যোৱা কৰিছিলে আৰু এইবিলাক প্ৰতিটো এটা জেগাৰ পৰা আন জেগালৈ আমি গ'লে প্ৰায় 15 কিলোমিটাৰ 10 কিলোমিটাৰ অন্তৰে এই জেগাবিলাক আমি যে ডিমাপুৰৰ পৰা কহিমালৈ গ'লে পাওঁ তাৰমানে 15 কিলোমিটাৰ খোজকাঢ়ি গৈ তাতে মানুহ থাকিছিলে কাৰণ সেই পথটো আমাৰ পদ্মনাথ গোহাঁই বৰুৱাৰ যে আত্মজীৱনী পঢ়িলে আমি গম পাওঁ এই পথবিলাকত কেনেকৈ মানে অহা যোৱা কষ্টকৰ আছিলে কিন্তু এইটো এটা ঐতিহাসিক পথ আৰু ডিমাপুৰৰ পৰা এইটো নদীয়েদি যোগাযোগ আছিলে কাৰণে আমি গুপ্ত যুগত পৰা পোৱা আমি দুবৰণিত যিবিলাক শিলালিপি পাইছোঁ তাত ৰজাৰ নামবিলাকৰ আগত শ্ৰী থাকে যেনে শ্ৰী ৰত্ন বৰ্মন শ্ৰী বসুন্ধৰা বৰ্মন তাত মহাৰজা শব্দটো নাথাকে কিয়নো যে গুপ্ত যুগৰ তলতীয়া হৈ পেলাই আমাৰ বৰপথাৰত থকা দুবৰণি অঞ্চলৰ ৰজাৰ যিবিলাক ফলি আছে আমি যিবিলাক আমি শিলালিপি পাইছোঁ তেওঁলোকৰ তলতীয়া হৈ আছিলে কৰতলীয়া হৈ আছিলে সেইকাৰণে মহাৰাজা উপাধিটো আমি এই অঞ্চলৰ শিলালিপিত এনচিয়েণ্ট পিৰিয়ডত আমি নাপাওঁ কিন্তু যেতিয়া এই অঞ্চলবিলাক স্বাধীন হ'ল মানে অৰ্থাৎ গুপ্ত যুগৰ ক্ষমতা যেতিয়া বহুত কমি গ'ল তে ইয়াৰ ৰজাৰ যে মহাৰাজা ধীৰাজ দীঘলেশ্বৰ বৰ্মা লিখিছে অৰ্থাৎ আমি প্ৰাচীন কালত গুপ্ত যুগৰ অধীনত থাকোঁতে ৰজাসকলে শ্ৰী লিখিছিলে পিছত আমি দেখিছোঁ ইয়াত মহাৰাজা ধীৰাজ লিখিছে গতিকে আমি নিঃসন্দেহে গোলাঘাট অঞ্চলৰ ৰাইজে বা অসমৰ ৰাইজে গৌৰৱ কৰিব পাৰে যে এটা প্ৰাচীন শাসন কেন্দ্ৰ ৰজাৰ শাসন কেন্দ্ৰ এটা বন্দৰ নদীৰ লগত বেহা বেপাৰ সম্পৰ্ক থকা আমাৰ দুবৰণিতে আছে এইবিলাক আমি মই প্ৰথম এইবিলাক ৰিপৰ্ট কৰিছোঁ মোৰ কিতাপখনত আছে আৰ্ট এণ্ড আৰ্কিঅলজি অফ দৈয়াং ধনশিৰি ভেলী আছাম এই গ্ৰন্থত সকলোখিনি তথ্য মোৰ দিয়া আছে এই গোলাঘাটৰ ইদ্ৰাজ হাইবত এই দোকানত কিতাপবিলাক আছে আৰু মই কলেজবিলাকলৈ দিছোঁ এমাজনতো আছে আপুনি ধৰক কেইবাখনো কিতাপ লিখিছে 8খন তাৰ ভিতৰত আপুনি এইখন কিতাপো মই দৰ্শকক দেখুৱাইছোঁ আপুনি ছুইজাৰলেণ্ড যাওঁতে ছুইজাৰলেণ্ড এটা মেজি অসমৰ মেজিৰ লগত এটা সামঞ্জস্য আছে তে এই মানে মই যদিও আৰু পাতিম নতাত্ত্বিকৰ বিষয়ে মই এই মেজিৰ যিটো সামঞ্জস্য সেইটো বিষয়ে অকণমান আপুনি কওকচোন আচ্ছা মানে এইটো ছুইজাৰলেণ্ডৰ কথাটো হৈছে কি মই তাত মোক এই মোৰ দৈয়াং ধনশিৰি ভেলীৰ যিখন মোৰ গ্ৰন্থ এই আমাৰ এজন মানে এভাৰহাৰ্ড ফিচাৰ বুলি আপোনাৰ 1998 চনত এজন ছুইচ গৱেষকক আমাৰ চৰকাৰে মাতি আনিছিলে তেখেতক মোৰ মানে বিভিন্ন ঠাই দেখুৱাবলৈ লগ দিছিলে তেখেতে মোৰ লগত ফুৰি ইমান ভাল পালে কাৰণ মই তেওঁ জানিবলগীয়া কথাবিলাক মই সোধা কথাটোৰ প্ৰতিটো প্ৰশ্নই মই উত্তৰ দিছিলোঁ তেখেতে পিছত মই যেতিয়া ডাইৰেক্টৰ হ'লোঁ মোক মাতি নিলে এই মোক এটা এছিয়ান আৰ্কিঅলজি ইণ্টাৰনেশ্যনেল ছেমিনাৰৰ কাৰণে দৈয়াং ধনশিৰি ভেলীৰ কথাকে ক'বলৈ ক'লে মই তাত ক'লোঁ আৰু তেখেতে মোক ছুইজাৰলেণ্ডৰ বহুত ঠাইত ফুৰালে তে দেখিছোঁ তাত মানে অসমৰ লগত মিলা বহুত তাৰ সামঞ্জস্য যেনে আমাৰ যেনেকৈ গৰু বিহুত যেনে আমি গৰু প্ৰচেছন কৰি লৈ যাওঁ ছুইজাৰলেণ্ডতো আছে আৰু এই মেজিটোত মই দেখি আচৰিত হ'লোঁ আমি যেনেকৈ মেজি জ্বলাবৰ আগত আমি চাৰিওফালে যেনেকৈ ঘূৰোঁ ঠিক তেনেকৈ ছুইজাৰলেণ্ডতো ঘূৰে তাত খালি ঘোঁৰাটোতেই ঘূৰে আমি যেনেকৈ জুই লগাওঁ তেওঁলোকে বাৰুদ দি পেলাই জুই লগায় আমি যেনেকৈ মেজিৰ ওপৰত এটা ধেনু দি পেলাই ধেনুৰ কাৰণ লগোৱা এটা বিশ্বাসত আমি লগাওঁ তাতো ওপৰত এটা বৰফৰ মূৰ্তি কৰি ৰাখে আৰু বিশ্বাস আছে কি আমি যেনেকৈ বিশ্বাস কৰোঁ মেজি জ্বলোৱাৰ পিছত আৰু গৰমকালি আহিব ছুইজাৰলেণ্ডতো বিশ্বাস কৰে মেজিটো জ্বলোৱাৰ পিছত আৰু মানে গৰমকালি আহিব আৰু আমি যেনেকৈ ধেনুখন দেখুৱাওঁ যে ইয়াৰ দুষ্কৃতিকাৰীক যেনেকৈ আমি মাৰিম বা নাইকিয়া কৰিম সমাজৰ পৰা ঠিক তেনেকৈ এই বকটো হৈছে মানে দুষ্কৃতিকাৰী ছবিটোৰ দুষ্কৃতিকাৰী তেওঁলোকে বকটো জ্বলাই ছুইজাৰলেণ্ডৰ মানে দুষ্কৃতিকাৰীসকলক বিনাশ কৰাৰ কল্পনাৰে এই বকটো তাত সাজি লৈ পেলাই জ্বলাই দিয়ে এনেকৈ মই চাইছোঁ আমি যেনেকৈ কুমলীয়া বাঁহ মেজিত জ্বলাই সুমুৱাই দি পেলাই আমি যেনেকৈ ফুটাওঁ ছুইচসকলে মেজিত তেতিয়া বাৰুদ ভৰাই দিয়ে খুব প্ৰকাণ্ড শব্দ কৰে আমি যিটো পানী হিলৈ বুলি কওঁ সেইটো তাতো আছে গতিকে মই চাইছোঁ এইটো বস্তুটো অসমীয়া আমি যিটো কাম কৰি আছোঁ আমি যিটো মেজি জ্বলাওঁ এইটোৰ সৈতে একেই আমি মকৰ সংক্ৰান্তিত জ্বলাওঁ তেওঁলোকে এপ্ৰিল মাহত 3 নম্বৰটো সোমবাৰত যিটো দিন পৰে সেইটো দিনত জ্বলায় আৰু এইটো এষ্ট্ৰলজিকেলি একেই
আমি যিটো আমি এষ্ট্ৰলজিকেল কনচিডাৰেশ্যনতে আমি যেনেকৈ মেজি জ্বলাওঁ ঠিক তেনেকৈ চুইচ সকলো কৰে আৰু এইটোৱে মোক বহুত আকৰ্ষিত কৰিলে মই তাৰ কাৰণে কিতাপ লিখিলোঁ আৰু অনেক মিল পাইছোঁ যে আমাৰ বিশেষকৈ আমাৰ গৰু বিহুটো তাত আৰু মিল পাইছোঁ মই আমাৰ মৈদামবিলাকৰ দৰে তাতো আছে আৰু পাইছোঁ যে আমাৰ যিবিলাক শিলাস্তম্ভ আছে যেনে আমাৰ কাছমাৰীত যে আছে শিলাস্তম্ভ তাতো আছে শিলাস্তম্ভ যিটো যজ্ঞশিলাৰ নিচিনা হয় 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 তাতো আছে গতিকে যে আমাৰ চিন্তাবিলাক যে সুদূৰ পশ্চিম প্ৰান্তত থাকিলেও অসমীয়াৰ সৈতে যে একে ছুইজাৰলেণ্ডৰ আৰু সেই একেই চিন্তাৰে ছুইজাৰলেণ্ড যদি ইমান বিশ্বৰ এখন মহিয়ান দেশ হৈছে ধনী দেশ হৈছে আমিও যে সেই চিন্তাৰ প্ৰৱৰ্তন কৰি পেলাই যে আমি যে স্বাৱলম্বী হ'ব পাৰোঁ ধনী হ'ব পাৰোঁ বা আমাৰ ঐতিহ্য যে আমি গোটেই বিশ্বৰ আগত দেখুৱাব পাৰোঁ ঠিক সেই উদ্দেশ্য ৰাখি পেলাই মই এখন গ্ৰন্থ মই লিখিছিলোঁ ঐতিহ্য বুলিতে আপোনাক আৰু এটা কৈছোঁ কাৰণ যিহেতু আপুনি প্ৰত্নতান্ত্ৰিকৰ ওপৰত কাম কৰিছে কাৰণ প্ৰথম যদি আমি প্ৰাগজ্যোতিষপুৰ কওঁ প্ৰাগজ্যোতিষপুৰৰ আমাৰ চিন ধৰক কামাখ্যা মণ্ডলীৰে যোৱা যিটো মেখেলা উজোৱা পথ মানে নৰকাসুৰে যিটো নিৰ্মাণ কৰিছিলে সেয়া সেই প্ৰাগজ্যোতিষপুৰ বুলি কওঁ আৰু ইয়াৰ পৰৱৰ্তীতে আমি কামৰূপ বুলিলে সেই সময়ত ধৰক হৰ্ষবৰ্ধনে গোটেই ভাৰতবৰ্ষ যেতিয়া আক্ৰমণ কৰি আহিছিল কিন্তু আমাৰ কামৰূপৰ কুমাৰ ভাস্কৰ বৰ্মাৰ লগত তেওঁ বন্ধুত্বৰে আচলতে এটা মানে ভাৱে আচলতে এখন বন্ধু ৰাজ্য হিচাপে তেওঁ ট্ৰিট কৰিছিল তেওঁক তাৰমানে গতিকে সেই কামৰূপ আমাৰ সেয়া ধৰক আৰু ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমাৰ অসম বুলিতে ধৰক মই বিভিন্ন জনগোষ্ঠীৰ মাজত যিটো 600 বছৰে ধৰক আহোম ৰাজত্ব সেইও এটা আচলতে শৌৰ্যবীৰ্য জাতি হিচাপে আজি ধৰক গ'লে 17 বাৰ আক্ৰমণ কৰিও লাষ্ট শেষ যিটো আক্ৰমণ ইটাখলিৰ যুদ্ধ গদাধৰ সিংহৰ দিনত তাত মানে মোগলক তেওঁলোক খেদি পঠাইছিল গতিকে এনেকুৱা এটা শৌৰ্যবীৰ্য জাতি ইয়াৰ পৰৱৰ্তী পৰ্যায়ত ঠিকেই 1826 খ্ৰীষ্টাব্দত ইয়াণ্ডাবু সন্ধিৰ পিছত ব্ৰিটিছৰ হাতলৈ গ'ল অসম ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমি অস্তিত্ব বিপন্ন হ'লোঁ সেই সময়তো আমাৰ কেইবাজনো মহিষী ধৰক ভাষা ওজা হেমচন্দ্ৰ বৰুৱাৰ দৰে বা আমাৰ জোনাকীৰ যুগৰ তাৰ পৰৱৰ্তী পৰ্যায়ত যদি আমি হেমচন্দ্ৰ গোস্বামীৰ কথা কওঁ বা আৰু বহুত ধৰক পদ্মনাথ গোহাঁই বৰুৱাৰ যদি কথা কওঁ যোনে আচলতে আজি অসম সাহিত্য সভাৰ মানে গুৰি ধৰোঁতা এনেধৰণৰ বহু মহিয়ান ব্যক্তি আছিলে কিন্তু ইয়াৰ পৰা দেখা যায় যে আমাৰ জাতিটো কিয় আজি নিশকতীয়া নিচিনা হ'ল তাৰমানে আপুনি এই বিষয়ে আপুনি কি ক'ব খোজে তাৰমানে এইটোতো আপুনি সাংঘাতিক এটা মানে সাংঘাতিক প্ৰশ্ন এটা মোক সুধিছে হয় জাতিয়ে হওক বা আমি চাওঁ এটা জাতি এটা ব্যক্তিগত জীৱন এখন গাঁও এটা অঞ্চল কোনো এটা বিশেষ অন্য বিশেষণৰ কাৰণে ৰখি নাথাকে ইয়াত থাকে আমাৰ পৰিশ্ৰম আপুনি ব্যক্তিগত জীৱনত যদি উন্নয়ন আমি কৰিব খোজোঁ আপুনি কাম কৰিব লাগিব পৰিশ্ৰম কৰিব লাগিব ঠিক তেনেকৈ এখন গাঁও যদি আগলৈ যাব খোজে আমি পৰিশ্ৰম কৰিব লাগিব ঠিক তেনেকৈ এটা অঞ্চল ঠিক তেনেকৈ এখন দেশ ঠিক তেনেকৈ আমি এতিয়া আমি প্ৰ'এক্টিভ হ'ব লাগিব প্ৰতিটো কথাত প্ৰতীক হ'ব লাগিব কোনটো কথাত আমি এনেকুৱা এটা কাম ধৰি লওক গোটেই বিশ্বত বিভিন্ন জেগাত মানুহ আছে কিন্তু সকলোৰে ভৌগোলিক অঞ্চলটো বেলেগ সেই ভৌগোলিক অঞ্চলে আমাৰ এটা জাতিৰ সংস্কৃতি নিৰ্ণয় কৰে সংস্কৃতি মানে কৃষ্টি কলা কামৰ কথা কৈছোঁ মই এতিয়া আমি যদি কৰ্ম মানে আপোনাৰ হৈছে প্ৰডাকশ্যন কৰ্মটোৰ অৰ্থ হৈছে প্ৰডাকশ্যন আমি কাম কৰিলোঁ কিবা এটা আমাৰ উৎপাদন হ'ল উৎপাদনটোৱে প্ৰডাকশ্যন আৰু উৎপাদনৰ সামগ্ৰীটোৱেই বিক্ৰী কৰিলে আমি পইচা পাওঁ গতিকে কৰ্মটোৱেই সেইটো কাৰণে সংস্কৃতিৰ আনটা অৰ্থ হৈছে পইচা লক্ষ্মী গতিকে আমি কৰ্ম নকৰিলে আপোনাৰ লক্ষ্মী ক'ৰ পৰা আহিব গতিকে আমাৰ হৈছে কি আমাৰ ঐতিহ্যত ধৰি লওক আহোমসকলে আপুনি যিটো উল্লেখ কৰিছে তেওঁলোকৰ যিটো আমি এতিয়া নেশ্যনেল নতুন নিউ এডুকেশ্যন পলিচি 2020ত যিবিলাক আমাৰ স্কিল বেছ এডুকেশ্যনৰ কথা কৈ আছোঁ বা প্ৰফেশ্যনেল এডুকেশ্যনৰ কথা কৈ আছোঁ উদ্যোগিকৰণৰ কথা আমি কৈ আছোঁ আহোম যুগত এইবিলাক দৃষ্টান্ত সহকাৰে আমাৰ ৰজা মহাৰজাসকলে দেখুৱাই গৈছে যেনে মুগাচুঙীয়া যেনে নাওখলীয়া যেনে কুমাৰ সোণাৰ ইত্যাদি এইবিলাকক লৈ পেলাই তেওঁলোকে উৎপাদন কৰিছিলে এটা খেল কৰিছিলে মহঙৰ লোনটো কৰিছিলে হয় গতিকে এই উৎপাদনৰ দ্বাৰাই তেওঁলোক স্বাৱলম্বী হৈছিলে আৰু স্বাৱলম্বী হোৱাৰ কাৰণে তেওঁলোক ঐক্য হৈ আহোমসকলে যিহেতু ৰাজকীয় বিষয়ত শাসন কৰিছে সকলো এক আছিলে আৰু এই ঐক্যতাৰে আমি আহোমসকলে আমি মোগলক পৰাজয় কৰিব পাৰিছিলোঁ বা আমি নিজেও স্বাৱলম্বী হ'বলৈ শিকিব পাৰিছিলোঁ এতিয়া হৈছে কি এই আমি প্ৰধানকৈ উইক হোৱা কথাটো হৈছে কি আমাৰ কৰ্মৰ পৰা আমি আঁতৰি আহিলোঁ এতিয়া আমাৰ প্ৰডাকশ্যন এতিয়া নাই বুলি হ'ল
আমি বজাৰৰ পৰা বস্তু কিনিহে খাওঁ এতিয়া কথা হৈছে কি আমি উদ্যোগী হ'ব লাগিব আমি নিজৰ ঘৰৰ উৎপাদন নিজে কৰিব লাগিব এতিয়া নগালেণ্ড চৰকাৰৰ যিটো ষ্টেটিষ্টিক বিভাগে এখন কিতাপ উলিয়াইছে ডমেষ্টিক ইণ্ডাষ্ট্ৰিজৰ প্ৰডাকশ্যন ঘৰুৱা শিল্প ঘৰুৱা কৰ্মৰ তেওঁলোকে গাঁৱে এখন কিতাপ উলিয়াইছে কিমান কোনে ঘৰুৱা কৰ্ম কিমান কৰিলে সেইবিলাকৰ পৰা তেওঁলোকৰ ব্যক্তিগত ইনকাম বা পাৰ কেপিটা ইনকাম বা ষ্টেটৰ ইনকাম আৰু সেইবিলাক উচ্চ পৰ্যায়ৰ হ'লে তেওঁলোকে বজাৰত বিক্ৰী কৰে আৰু তেওঁলোকে আজি হৰ্ণবিল ফেষ্টিভেল পাতে তাতে সেইবিলাকত বিশ্বৰ বিভিন্ন দেশৰ মানুহে আহি কিনি লৈ যায় গতিকে তেওঁলোকে আমি স্বাৱলম্বী হ'ব লাগিব আচলতে এই কনচেপ্টটো আমাৰ জ্ঞানৰ লগতে আমি এটা অৰ্থনৈতিক চিন্তা যোগ দিব লাগিব আপুনি ঠিকেই কৈছে কিন্তু এইটো ৰাজনীতি অদূৰদৰ্শী নেকি মানে মই এইকাৰণে ক'ব গৈছোঁ যিটো মানে আমাৰ ঐতিহ্য যেনেকৈ আজি পাটকাই পৰ্বতৰ কথা কওঁ আৰু প্ৰাকৃতিক সম্পদ আমাক এইটো হয় আমাৰ উন্নয়ন লাগিব কিন্তু উন্নয়ন বুলি এইটো নহয় যে ধৰক আমাৰ সকলো ফালৰ পৰা আমি চহকী এইকাৰণে আজি আমাৰ ইয়াত কয়লা আছে আজি তৈলজাত সামগ্ৰী আছে বিশেষকৈ আজি আমি কেঁচা সোণ বুলি কওঁ যদি আমাৰ চাহ শিল্প চাহ উদ্যোগ কিন্তু আজিৰ তাৰিখতো চাহ উদ্যোগৰ অৱস্থা বেয়া সিদিনা আপোনাৰ ভাৰত চৰকাৰ 10খনকৈ চাহ বাগিচা এতিয়া মানে বিক্ৰীলৈ গৈ আছে গতিকে আজি চাহ উদ্যোগৰ অৱস্থাও মানে খুব এটা হেৰি নহয় কি এই যিটো ধৰক আজি যেনেকৈ মই পাটকাই পৰ্বত আজি ধ্বংস আপুনি যিহেতু প্ৰত্নতাত্ত্বিক বিভাগৰ সঞ্চালক আছে আপুনি গোটেই অসম ঘূৰিছে কিন্তু আজি পাটকাই পৰ্বতৰ বিষয়ে মই আপোনাক ক'ব নালাগে কাৰণ যিহেতু এটা আমাৰ এটা সভ্যতা তাত সোমাই আছে পাটকাই পৰ্বত কাৰণ চাউলুং চুকাফা পাটকাই পৰ্বতৰ পৰা নামি আহিছিল কিন্তু আধা অংশটো পাটকাই পৰ্বত নাই ধৰক আৰু আমি একে সময়তে যদি কওঁ যেনেকৈ উজনিৰ কথা নামনিৰো একে অৱস্থা আজি য'ত ধৰক আজি গুৰুজনাৰ মধুপুৰ সত্ৰৰ মাজে মাজে সংবাদ মাধ্যমৰ বাতৰি ওলায় হয় চৰকাৰে কিছু আৰ্থিক অনুদান দিয়ে মই নিদিয়ে বুলি নকওঁ কিন্তু সেইখিনি আচলতে সম্পূৰ্ণ নহয় আমাৰ প্ৰশ্ন এইটো যে আমি যেনেকৈ আপুনি আজি ঐতিহ্য এটা আমি সুসভ্য জাতি বুলি আপুনি যিখিনি আজি কথা কৈছে যে আজি মধ্যযুগৰ কথা কৈছে আজি মানে চাণক্যৰ যিটো কৈটিল্য অৰ্থশাস্ত্ৰৰ আপুনি কথা কৈছে একে সময়তে আৰু এই আচলতে মধ্যযুগতে আপুনি জানে মেগেস্থানিছ বুলি এজন পৰিব্ৰাজক আহিছিল তেওঁ এখন ইণ্ডিকা পুথি লিখিছিল আৰু সেই ইণ্ডিকা পুথি সমগ্ৰ বিশ্বত তাৰমানে ভাৰতবৰ্ষৰ যিটো মানে সৌৰ্যবীৰ্য বা পাশ্য সভ্যতা তেওঁ আচলতে সেই বহুত মানে বিশ্বৰ মানুহে গম পাইছিল কিন্তু ঠিক অসমৰতো তেনেকুৱা মই যিটো ক'লোঁ প্ৰাগজ্যোতিষপুৰ বা কামৰূপ বা অসম কাৰণ সেই অসমৰ যিটো আজি আমাৰ প্ৰাকৃতিক সম্পদ হিচাপে চহকী ই কিহৰ কাৰণে এনেকুৱা দুৰৱস্থা আমি অৰ্থনৈতিকভাৱে আমি কিয় আচলতে আজি সবল নহ'লোঁ বা এইটো আমি বাৰে বাৰে আমি কেন্দ্ৰীয় চৰকাৰকো জগৰীয়া কৰোঁ যে কেন্দ্ৰীয় চৰকাৰৰ মাহীয়াই চকু কিন্তু আমাক যিহেতু নেতৃত্ব দিছে সেই নেতৃত্ব ধৰক যেনেকৈ আজি আমি সেই সময়ত যদি কওঁ আমি গোপীনাথ বৰদলৈৰ কথা তাৰ পৰৱৰ্তী পৰ্যায়তকৈ দুৰ্বল নেতৃত্বৰ কাৰণে এয়া হ'ল নে কিহৰ কাৰণে হ'ল এয়া তাৰমানে এতিয়া নেতৃত্ব দুৰ্বল বা মই এটা কথা কওঁ ইংৰাজীত মানে এটা মনিৰ মানে পইচাৰ এটা কোটেশ্যন আছে মই আমি সৰুতে পঢ়িছিলোঁ গুড মানি ড্ৰাইভছ আউট বেড মানি আউট অফ চাৰ্কুলেশ্যন হুৱেৰ people decline to accept less valuable money মনিৰ পইচাৰ এটা মানদণ্ড আছে এতিয়া ধৰি লওক আমাৰ যদি যিবিলাক চিন্তা কোৱালিটি নাথাকে এইটো ৰাজনীতি চৰকাৰী ঘৰতে হওক বা সামাজিকভাৱে হওক বা আমি যদি কওঁ আমি যদি ধৰি লওক আমি বিদ্যায়তনিক দিশতে হওক স্কুল কলেজত বা আমাৰ প্ৰচাৰ ক্ষেত্ৰত বিশেষকৈ আজি আমাৰ বৈদ্যুতিন প্ৰচাৰ মাধ্যমত যিবিলাক আমাৰ সস্তীয়া নিউজ ওলাই আছে সেই সস্তীয়া নিউজেৰে আমি এখন মৰ্যাদাপন্ন জাতি বুলি আমি বিশ্বৰ আগত পৰিচয় দিব নোৱাৰোঁ সেই বিদ্যুতিন প্ৰচাৰ মাধ্যমে অসমত কি হ'লে আমি বিশ্বজয়ী কৰিব পাৰিম সেইবিলাক কথা আলোচনা কৰিব লাগে গতিকে চৰকাৰ হওক বা আমি ৰাজহুৱা জীৱনত হওক আমি আমাৰ মৰ্যাদা আমাৰ কোনটো মূল্যবোধটো আমি আমাৰ পৰিশ্ৰমৰ বলেৰে চিন্তাৰ বলেৰে আমি স্থাপন কৰিব পাৰিবলৈ জানিব লাগিব তেতিয়াহে আমাৰ যিবিলাক ঐতিহ্য আছে আমাৰ বনজ সম্পদৰ কথাই কওক এতিয়া আজি চাহ বাগানৰ মূল্য আজি নাইকিয়া হৈ আছে কোনে জানে 10 বছৰ পিছত চাহৰ মূল্য আকৌ আহি যাব তাৰমানে অৰ্থাৎ এনেকুৱা হৈছে নেকি যে মূল্যহীন কৰি দিওঁ আমাৰ যিবিলাক ব্যক্তিগত খণ্ডৰ বাগান আছে মানুহে বিক্ৰী কৰি দিয়ক তাৰপিছত ক্ৰেতা ওলাব গতিকে এনেকুৱা যিবিলাক আন্তৰিক দুদুল্যমান আছে এইবিলাক চিন্তা পৰিহাৰ কৰি দেশৰ কাৰণে আই জননী মাতৃৰ কাৰণে যেটা লক্ষ্মীনাথ বেজবৰুৱাই যিটো কবিতা লিখিছিলে অ' মোৰ চেনেহী আই অ' মোৰ অসমী আই
চাই লওঁ তোমাৰ মুখনিয়ে বা মোৰ হেঁপাহ মোৰ পলোৱা নাই এই মূল্যবোধটো যদি প্ৰতিজন ব্যক্তিয়ে সমাজে বা আমাৰ ৰাজনৈতিক চিন্তাবিদসকলে ৰাজনৈতিক যিখন বিচক্ষণ নেতা তেওঁলোকে যদি এইবিলাকৰ কথা যদি ভাবি পেলাই আমাৰ এই অঞ্চলত প্ৰয়োজনীয় বিদ্যায়তনিক শিক্ষা বা যিবিলাক আমাৰ উদ্যোগিক শিক্ষাৰ কাৰণে যিবিলাক আমাৰ পাঠ্যক্ৰমৰ প্ৰয়োজন সেইবিলাকৰ সৃষ্টি কৰক সেইবিলাকৰ দ্বাৰা স্কিল বেছ এডুকেশ্যনৰ সৃষ্টি কৰিলে আমাৰ জাতিটো সংস্কৃতিবানটো হ'বই অৰ্থনৈতিকভাৱে চহকী নোহোৱাৰ কোনো কথা নাই যিহেতু অসমৰ ব্ৰিটিছসকল অহাৰ আগত আমি স্বাৱলম্বী জাতি আছিলোঁ আমাৰ পুৰণা যিবিলাক হাতে কামে কৰা ঘৰুৱা শিল্প উদ্যোগ আছিলে এতিয়া কলাক্ষেত্ৰত বহুতো এতিয়াও আছে মানে সেইবিলাকে কয় যে আমাৰ কিমান চহকী আমি জাতি আপুনি চাওক আজি শংকৰদেৱে উজনিৰ পৰা নামনিলৈকে ধৰ্ম বৈষ্ণৱ ধৰ্ম বিস্তাৰ কিহৰ দ্বাৰা হ'ল তেতিয়াতো বৈদ্যুতিন প্ৰচাৰ মাধ্যম নাছিলে তেখেতে আন্তৰিকতাৰে কৰিছে কাম আন্তৰিকতাৰে কৰিছে সেইকাৰণে সকলোৱে আন্তৰিকতাৰে তেখেতে যিটো মানে একশৰণ বৈষ্ণৱৰ ভাগৱতী মহাপুৰুষীয়া ধৰ্ম তেখেতে প্ৰচাৰ কৰিলে আৰু আজিলৈকে চলি আছে গতিকে ইয়াৰ যিটো সত্যতা সমাজত বিস্তাৰ কৰিবলৈ হ'লে সকলোৱে আমি একেই দেশৰ মানুহ বুলি আমি লাগিব লাগিব কিন্তু বহু ক্ষেত্ৰত দেখা যায় আমাৰ পাহাৰীয়া জনজাতিবিলাকক বেলেগ এটা পৰিচয় দি সমাজত দেখুওৱা যায় গতিকে আমি একলগ হ'বলৈ বহু ক্ষেত্ৰৰ পৰা আমি সুবিধা পায় কিন্তু আচলতে আমি এক হ'ব লাগিব আৰু আমি পাহাৰীয়া হওক ভৈয়ামৰ হওক আমি সকলোৱে মিলি আগবাঢ়িব লাগিব নহ'লেনো আমি অসমৰ ভৈয়ামখনত আমি গছপুলি এটা ৰুই দিলে হয় ইমান এখন সাৰুৱা সমলত দেশখনত আমিনো কিয় অগ্ৰগতি লাভ কৰিব পৰা নাই মই সময় কম মই শেষত মই আপোনাকে সুধিছোঁ আপুনি অসমত ধৰক কৰ্মজীৱন অৱসৰ ল'লে এই অৱসৰ লৈ তাৰপিছত আপুনি উপাচাৰ্য হিচাপে নগালেণ্ডত নগাভূমিত আপুনি যোগদান কৰিলে আৰু অসম নগাভূমিৰ এটা সম্বন্ধ আছে যদি চাওঁ আজি আহোম যুগৰ পৰা কাৰণ সেই গদাধৰ সিংহৰ যদি চাওঁ গৈ সেই সময় এটা যিটো দুৰ্যোগ তেতিয়াও আচলতে গদাধৰ সিংহই মই সেই অঞ্চললৈ গৈছোঁ নকফু বস্তি দেৱাৰপাৰ বুলি পৰা আগত গৈ পেলাই নকফু বস্তিতে গদাধৰ সিংহ তাত লুকাই আছিল ডালিমীৰ লগত গতিকে এটা আমাৰ মানে প্ৰতিবেশী ৰাজ্য হিচাপে আমাৰ এটা আত্মীয়তা আছে আমাৰ তেওঁলোক আচলতে আমাৰ ভাতৃত্ববোধ মানে যদি আমি ভালকৈ চাওঁ এটা ভাতৃ সম্বন্ধ কিন্তু ইয়াৰ পিছতো আমাৰ যিটো আজি চুবুৰীয়া প্ৰতিবেশী ৰাজ্য হিচাপে সীমা সমস্যাই কওঁ বা আপুনি অসমত যেনেধৰণে কৰ্ম শেষ কৰি আজি নগালেণ্ডত গৈ কৰ্ম কৰিছে এই যিটো পাৰ্থক্য বা এই যিটো আজি ধৰক আমাৰ অসম নগাভূমিৰ যিটো সীমা সমস্যা লৈ আজি ধৰক 2014 চনৰ পৰা আজি 10 বছৰ পৰা একো হোৱা নাই আমি একো নোহোৱাটোৱে বিচাৰোঁ ভগৱানৰ ওচৰত কাৰণ প্ৰতিবেশী ৰাজ্য আজি অৰুণাচলেই হওক মেঘালয় হওক নগালেণ্ডেই হওক কাৰণ গোটেইখিনি অসমৰ পৰা হোৱা তাৰমানে গতিকে আচলতে আমাৰ পৰাহে তেওঁলোক আঁতৰি গৈছে সাত ভনী গতিকে আমি আচলতে মিলাপ্ৰীতি বিচাৰোঁ কিন্তু এই যিটো মাজে মাজে যে সংঘাত হয় আপুনি যেতিয়া যে নগাভূমিত কাম কৰি আছে কাৰণ আপোনাকতো হিচাপত অসমীয়া হিচাপে তেওঁলোকেতো কোনোদিন বেয়া ব্যৱহাৰ কৰা নাই কাৰণ আপোনাক উপাচাৰ্য হিচাপে মৰ্যাদা দি তেওঁলোকে আসনত বহাইছে আপোনাক এই যিটো আজি ধৰক আমাৰ সীমা সমস্যা বা এই যিটো আমাৰ আচলতে আন্তৰিকতা এই যিটো যে কমি আহিছে যে আমাৰ প্ৰতিবেশী ৰাজ্যখনত ইয়াৰ কাৰণটো কি মানে মই বিশেষকৈ সময় কম গতিকে আপোনাক মই এইখিনি লৈ আচলতে মুখনি মাৰিলেও মই আপোনাক সেইকাৰণে এইখিনি কথা অকণমান থুলমূলকৈ ক'বলৈ আমি এটা কথা জনা উচিত আহোমসকলে আমাৰ পশ্চিম ফালে গৈ ৰঙামাটি পৰ্যন্ত যুদ্ধ কৰিছে হয় এইফালে সকলো ৰাজ্য জয় কৰিলে হয় কিন্তু তেখেতে ইমান প্ৰতিবেশী নগাসকলক আক্ৰমণ কৰা নাই দুই এবাৰ হৈছে যদিও কিন্তু মিলাপ্ৰীতি হৈছে এইটো মানে তেখেতসকলে বৰঞ্চ নগাবাদ পাতি দিছে নগা খাট পাতি দিছে নগাসকল অহা যোৱা কৰিবৰ কাৰণে বাট কৰি দিছে আৰু নগা কোঁৱৰক আহোম ৰজাসকলে চৰকাৰীকৰণৰ কোঁৱৰ পাতি দিছে কুঁৱৰী পাতি দিছে গতিকে আহোমসকলে নগাসকলৰ লগত কোনোদিন শত্ৰুতা কৰা নাই কাৰণে আজিও নগাসকলে অসমীয়াক ডাঙৰ ককাই বুলি কয় গতিকে সমস্যাটো নগাৰ ফালৰ পৰা হোৱা নাই মই ভাবোঁ এই সমস্যাটো আমাৰ অসমৰ ফালৰ পৰা হৈছে কিয়নো আমাৰ যদি যিটো বাউণ্ডেৰী আছে অসমে ঠিক ঠাক কৰি ল'ব নিশ্চয় লাগে কিন্তু মই মোৰ নিজৰ অভিজ্ঞতাৰ পৰা কৈছোঁ মেৰাপানীত যিটো আমাৰ চৰকাৰী বিষয়াৰ যিটো অফিচ আছে তাত গৈ আমাৰ অফিচাৰবিলাক নাথাকে কিন্তু নগাসকলৰ অফিচাৰ তাতে থাকে মই নিজে দেখিছোঁ মই নিজে গৈছোঁ মই সেই মেৰাপানীৰ নগাৰ অফিচাৰ বৰ্ডাৰ অফিচাৰ ঘৰলৈ গৈছোঁ
আৰু আমাৰ অসমীয়াজনৰো তালৈ গৈছোঁ অসমীয়াজনৰ কিন্তু গোলাঘাটত থাকে মেৰাপানীত নাথাকে আৰু নগাসকলে অসমীয়াক কেতিয়াও অশ্ৰদ্ধা নকৰে আৰু তাত যিবিলাক সীমা বিবাদৰ বিষয় হৈছে তাত কিন্তু আমাৰ অসমীয়া মানে তাত বিভিন্ন ধৰণৰ জাতি জনগোষ্ঠী অন্য ধৰণৰ আমাৰ যিবিলাক নপমুৱাসকল আহিছে তেওঁলোক গৈ থাকে তেওঁলোকৰ পৰাহে সীমা বিবাদটো আৰম্ভ তেওঁলোকে অসমীয়া বুলি কৈ দিয়ে আৰু আমাৰ যিসকল সাংবাদিক আছে তেওঁলোকে অকণমান ভিতৰলৈ গৈ আচল খবৰখিনি আমাৰ ইয়াত পেপাৰে পত্ৰই বা মিডিয়াত নিদিয়ে সেইকাৰণে ইয়াত এটা ভুৱা প্ৰচলন হৈ আছে যে নগালেণ্ডতলৈ আমাৰ অসমীয়া মানুহ যাব নোৱাৰে এনেকুৱাটো কথা নহয় এইটো এটা কাল্পনিক চিন্তা অসমত বৰ্তি আছে যে অসমীয়া মানুহ নগা অঞ্চললৈ যাবলৈ ভয় পায় এইটো কথা আচলতে সম্পূৰ্ণ ভুল কথা তেনেকুৱা কোনো কথা নাই আৰু নগাসকলেও বৰঞ্চ এতিয়া চিন্তা কৰিছে যে আমি অসমৰ লগত সাংস্কৃতিক সম্পৰ্ক কেনেকৈ বঢ়াম যে পুৰণা যিবিলাক স্থান আছে অসমৰ লগত নাগালেণ্ডৰ লগত সম্পৰ্ক থাকে যেনেকৈ গদাপানীৰ জেগা থ্ৰু বা আমি নগা কোন ক'ত নগাঘাট আছে এইবিলাকত পৰ্যটনৰ কথা নগা চৰকাৰে ভাবি আছে তেওঁলোক আগবাঢ়ি আছে কিন্তু আমি তেওঁলোকক আদৰিব জনা নাই আজি যদি আপুনি ডিমাপুৰ হস্পিটেলবিলাকত চাই তাত অসমীয়া আখৰত লিখা থাকিব হস্পিটেলবিলাকত নিৰ্দেশনা মই দেখিছোঁ কিন্তু গতিকে তেওঁলোকে অলপতে এটা মই এতিয়া মেচিন দেখিলোঁ চব অসমীয়া গতিকে এই নগাৰ লগত অসমীয়াৰ নগাসকলৰ ফালৰ পৰা এনেকুৱা হোৱা নাই মাজে মাজে দুই এটা ঘটনা ঘটিব পাৰে কিন্তু এই বস্তুখিনি মই ভাবোঁ মীমাংসাৰ স্থানলৈ আহিলে এইখিনি নিশ্চয় হ'ব সমাধান হ'ব ধৰক আমাৰ এজন গোবিন্দ পৰিৰা বুলি আছিল তেওঁ জন্মসূত্ৰে অসমীয়া নহয় কিন্তু তেওঁ অসম নাগালেণ্ডৰ সমন্বয়ৰ প্ৰতীক হিচাপে তেওঁ কিন্তু কাম কৰি আছিল তেখেত পৰলোকপ্ৰাপ্তি হ'ল আৰু একে সময়তে হৰি বাহাদুৰ গোৰ্খাৰাই নাম শুনিছে তেখেতেও আচলতে সেই নগাভূমিত থাকি কিন্তু অসম নাগালেণ্ডৰ মানে দুইখন ৰাজ্যৰ সম্প্ৰীতিৰ কাৰণে কাম কৰি আহিছে গতিকে আপুনি আমাক বহু সময় দিলে গতিকে আজি আচলতে ইমান কম সময়ত আপোনাৰ যেহেতু আপুনি গোটেই অসমৰে প্ৰত্নতাত্ত্বিক বিভাগৰ বিভিন্ন অঞ্চলত আপুনি কাম কৰিছিল গতিকে আচলতে আপোনাৰ লগত এনেকুৱা ধৰণৰ এই মানে আধা ঘণ্টা সময়ত বিশেষ আমি পাতিব নোৱাৰোঁ দৰ্শকে অৱশ্যে মই যিমানখিনি ক'ব পাৰিলোঁ তথাপিও আজি সময়ৰ প্ৰতি লক্ষ্য ৰাখি মই আপোনাৰ আচলতে অনাগত দিনত যিহেতু আপুনি নগাভূমিত আছে অসম নাগালেণ্ড মানে সমন্বয়ৰ কাৰণে আপুনি কাম কৰি যাওক আমি তাকে কামনা কৰিছোঁ বিশেষকৈ এজন আপুনি উচ্চ আসনত আছে উপাচাৰ্য হিচাপে গতিকে আমি আচলতে দুইখন ৰাজ্যৰ এক আমাৰ ভাতৃত্ব প্ৰতিম হিচাপে ভাতৃত্বৰ বাবে যাতে আমি দুইখন ৰাজ্য আগবাঢ়ি যায় আমি তাকে কামনা কৰিছোঁ আৰু দ্বিতীয়তে আমাৰ এই বাৰ্তালাপ অনুষ্ঠান সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি ইমানতে মুখনি মাৰিছোঁ পুনৰ সকলোকে শুভেচ্ছা জনাই অনাগত দিনত আমি তেখেতক আকৌ আমি আমন্ত্ৰণ কৰিম পুনৰ আচলতে এনেধৰণে আমি কথা পাতিম নমস্কাৰ ধন্যবাদ ময়ো ধন্যবাদ জনালোঁ